অসমীয়াত এষাৰ কথা আছে, আগৰ গৰু যেনি যায় পিছৰ গৰু টেনি যায়। সেই কথাষাৰৰ সৈতে কোনো সম্পৰ্ক নাই। আন এটা বিষয়হে আজি অসমৰ ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে চৰকাৰৰ সহায়ত লাখ লাখ টকা পালে। অসমৰ দৰিদ্ৰ মানুহ কেতিয়া লাখপতি হ'ব? মুখ্যমন্ত্ৰীয়ে কেতিয়া অসমৰ ৰাইজৰ নামত লিখি দিব নিজৰ সম্পত্তি? কিয় কথাবোৰ মনত নাই? মনত পেলাই লওক। ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞা যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জু ৰোডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব। ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এটা নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক। নিউজ লাইভ অসমৰ ৰাইজক দিব বুলি কৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। গণেশগুৰিৰ মাটি, জু ৰোডৰ মাটিক সাই বাবাৰ মন্দিৰ হোৱা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। এইবোৰ বাৰু হৈ থাকিব, কিন্তু আপোনালোকৰ জানিবলৈ মন নাযায়নে কিমান সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা? মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নামত কি কি আছে? মাহেকত বছৰি কিমান টকা উপাৰ্জন কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে? মাহে কিমান টকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীলৈ, এয়া সেয়া সঠিককৈ কোৱা টান। কৈ দিলেও অসমৰ জনতাৰ গণিবলৈ সমস্যা হ'ব। কিন্তু সম্পত্তি কি কি আছে সেয়া জানিলে তাৰ এটা সাম্যক ধাৰণা লাভ কৰিব সকলোৱে। চাহ বাগিচা, নগাঁৱৰ কাঞ্চনজুৰি চাহ বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচা, তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা। সংবাদ মাধ্যম নিউজ লাইভ, ৰং চেনেল, ৰামধেনু চেনেল, ইন্দ্ৰধনু চেনেল, নিয়মীয়া বাৰ্তা কাকত, আইনা, 12-18 অন্যান্য সম্পত্তি, বন্দা ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰীণ ৰিজৰ্ট, নিউজ লাইভৰ কাষতে মেকডোনাল্ড ৰেষ্টুৰেণ্ট, দাৰিগজিত 107 বিঘা মাটি, পাট মুগা এৰীৰ উদ্যোগ, বশিষ্ঠ ৰিয়েলটৰ্ছত মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শ্বেয়াৰ, কলকাতাৰ কোম্পানীত মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শ্বেয়াৰ, বঙৰাৰ নুমলী জলাহ এলেকাত 27 বিঘা মাটি, আদ্য চেনিটাৰী নেপকিনছ, AIDCত JCB ইণ্ডাষ্ট্ৰিজৰ নামত থকা সম্পত্তি, দিল্লীত সম্পত্তি, আন সাংগোপাংগোৰ নামত সম্পত্তি, মেঘালয় উৰিষ্যাতো আছে ৰিজৰ্ট। এয়া পোহৰলৈ অহা সম্পত্তিৰ তালিকা। অসমৰ ৰাইজে ভাবিব নোৱাৰাকৈ সম্পত্তিৰ পাহাৰ গঢ়িছে মুখ্যমন্ত্ৰীয়ে। কাৰ টকাৰে? ৰাইজৰ টকাৰে। কথাবোৰ ভাবিবলৈ হ'ল। পুৰণি এষাৰ কথা আছে, যি ৰাজ্যৰ ৰজা বেপাৰী সেই দেশৰ প্ৰজা ভিখাৰী। আজি দুবেলা দুমুঠি মোকলাবলৈ হাতী খোৱা জনতাৰ হাহাকাৰ। হাজাৰ হাজাৰ যুৱকে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে। দৈনন্দিন জীৱন যাপন বিপৰ্যয়, হত্যা হিংসা বাঢ়িছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ফেৰ মাৰিছে নীতা আম্বানীৰ লগত। কথাবোৰ ভাবিবলৈ হ'ল, কথাবোৰ বুজিবলৈ হ'ল। অসমৰ ৰাইজলৈ আহ্বান, নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰক। এইখন চৰকাৰে অন্ধকাৰৰ বাহিৰে আৰু জনতাক একো দিব নোৱাৰে।